এটা হাতত লোৱা এইটো কি এইটো তুমি লোৱা না এইটো কি বস্তু এইটো লোৱা এইটো চাওক ওজন হ'ব কিমান 300 গ্ৰাম এই অলপ আগুৱাই আহা বস্তুটো হ'ব মই সাইডত আহো গাড়ী আহিব যেহেতু এই বস্তুটো আপোনালোকে লক্ষ্য কৰক ওজন হ'ব 300 গ্ৰাম আসলতে মই বন্ধুৰ পৰা জানিম এই বস্তুটো কি বা কি জনাব ৰোডৰ মাজতে আছে এইটো আমি দেখি পেলাই নিতেও বেয়া লাগিছে মনত মানে আমাৰ নীলবাগানত ৰাস্তাৰ কাষত জাবৰ জোঁথৰ পেলোৱা দেখাত বহুত বেয়া পৰিলক্ষিত হৈছে মানে আমি এতিয়া সমূহ দোকানদাৰক অনুৰোধ জনাও যে দোকানদাৰী কৰি পেলাই ৰাতি বন্ধ কৰা চাওক কেনেকুৱা মানসিকতা এইটোৰ কাৰণে হয়তো এটা ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে এই আৱৰ্জনা আপোনাৰ আৱৰ্জনাখন বেলেগৰ যেন ৰাজহুৱা স্থানত যেনেকৈ পেলাই দিছে এইটো কেনেকুৱা মানসিকতা এনে আপুনি দোকানদাৰী কৰিব নেকি আপোনাৰ দোকানদাৰী বিজনেছত কেতিয়াও লাভ নহয় যেতিয়া আপুনি কাষ্টমাৰ কথা চিন্তা নকৰিব যেতিয়া আৰু 10 জনৰ কথা আপুনি চিন্তা নকৰিব তেতিয়া আপোনাৰ বিজনেছত আপোনাৰ ব্যৱসায় কেতিয়াও লাভ নহয় আপুনি অকল নিজৰ চিন্তা কৰে গোটেই দিন দোকানদাৰী কৰি আৱৰ্জনাখন এনেকৈ ৰোডত পেলাই থৈ দিছে আৰু গাড়ীৰ পৰা বোতলটো আপুনি ৰোডত পেলাই থৈ দিছে গোটেই দিন দোকানদাৰী আৱৰ্জনাখিনি জমা কৰি আপুনি ফোল্ডাৰৰ ওপৰত পেলাই দিছে এইটো কেনেকুৱা আপোনাৰ দোকানদাৰী গতিকে মই অনুৰোধ জনাম আৱৰ্জনাটো মই এইখিনি অলপ দেখুৱাই দি পেলাই আহক এই চাওক এই যিটো এইটো মই টুঙা লৈছোঁ এইটো হয়তো কোনো এখন দোকানদাৰৰ পৰা আহিছে নে কোনোবাই আনি পেলাইছে ইয়াত দোকানদাৰৰ পেলাই মই ইফালে যেতিয়া গৈ আছোঁ এই বস্তুটো দেখা পালোঁ এইটো এটা মই দেখুৱাইছোঁ এইটো হাজাৰ হাজাৰ এই ফোল্ডাৰৰ ওপৰত আছে এনেকৈ দোকানদাৰী কৰি দলিয়াই ওপৰত পেলাই দিব আৰু ডাইৰেক্ট ইয়াতে পেলাই থৈ দিছে এইটোৰ কাৰণে হয়তো এটা ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে গতিকে অনুৰোধ জনাম এই ভিডিঅ'টো দোকানদাৰসকলৰ কাৰণে আপোনালোকে গোটেই দিন দোকানদাৰী কৰে আপোনাৰ নিজৰ আৱৰ্জনাখিনি নিজে কৰবাত জ্বলাই দিয়ক ন বন্ধু এইটো জ্বলাব লাগে মানে আমাৰ দোকানদাৰক ধিক্কাৰ জনাইছোঁ যে এইবিলাক গোটেই দিন দোকানদাৰী কৰি পেলাই আৱৰ্জনাবিলাক জ্বলাই দিব লাগে ৰাস্তাৰ কাষত পেলোৱাটো বহুত বেয়া কথা মানে এতিয়া হঠাৎ গাড়ী এখন আহিলে ৰাস্তাত পেলোৱা এইটো কাৰণে বহুত এটা ভয়ংকৰ বেমাৰ হ'ব পাৰে আৱৰ্জনাৰ কাৰণে ইয়াত কৰবাত জমিব এনে পচিব পিছত ইয়াৰ পৰা দুৰ্গন্ধ ওলাই আমাৰ ৰাইজৰ বেয়া এটা বেমাৰৰ আপোনালোকে জানে নেকি আৱৰ্জনাৰ পৰা আমাৰ দেশত কিমান মানুহ ডেইলি বেমাৰত ভোগে আৰু ডেইলি মৃত্যুৰ মুখত হয় আৰু এই আৱৰ্জনাৰ পৰা এনেকুৱা এটা বেমাৰ হ'ব এইটো অকল মোৰ সমস্যা নহয় এই আৱৰ্জনাৰ কাৰণে আমাৰ এইটো গাঁৱৰ টাউনৰ বহুত এটা ভয়ংকৰ সমস্যা আমাৰ বিশ্বৰ ভিতৰত আমাৰ ভাৰতখন 2 নম্বৰ 3 নম্বৰ স্থানত আছে মানে প্ৰদূষণৰ ক্ষেত্ৰত আৰু এইবোৰ কাৰণতে প্ৰদূষণৰ আৰু বেছি হ'ব গতিকে সেইকাৰণে আমি দোকানদাৰবাসীক ধিক্কাৰ জনাওঁ যে এইবিলাক আপোনালোকে গোটেই দিন দোকানদাৰী কৰি পেলাই আৱৰ্জনাখিনি নিজৰ দোকানৰ পিছত জ্বলাই দিয়ক ৰাস্তাৰ কাষত নেপেলাব দেখাত বহুত বেয়া লাগে হঠাৎ গাড়ী এখন এইটো কাৰণেতো দুৰ্ঘটনা হ'ব গাড়ী স্পীডত কাম নকৰিব যোৱাৰ দোকানদাৰ হওক অকল নীলবাগান বুলি নহয় আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ দোকানদাৰে এই কামটো কৰে এই চাওক মই আৰু এটা টুঙা দেখুৱাই দিছোঁ অলপ ইফালে আহক মই আৰু দেখুৱাই দিছোঁ এইবোৰ কি হয় এইবোৰ আচলতে আপোনাৰ মোৰ ঘৰৰ পৰাতো বস্তুবিলাক অনা নাই কোনোবাই ক'ব এই মোনাটো আমি নিজে আনিছোঁ আচলতে এইখিনি চাওক এইখিনিৰ অৱস্থাটো চাওক ৰাতি দেখুৱাই দিছোঁ এই চাওক বহুত বেয়া লাগে ৰাস্তাৰ একেবাৰে এই চাওক এইবোৰ অৱস্থা নেকি এনেকুৱা দোকানদাৰী কৰি এনেকুৱা ব্যৱসায় কৰি আপুনি লাভান্বিত হ'ব নেকি গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সচেতন ৰাইজে আমাৰ দোকানদাৰসকল যাতে সচেতন হয় ইয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এনেকুৱা কাম নকৰে আৰু ৰাস্তাৰ কাষত নেপেলাই জাবৰ জোঁথৰবিলাক ৰাস্তাৰ কাষত গতিকে আৰু এজন বন্ধু আছে তেওঁৰ পৰা জানিম আচলতে এই বস্তুটো দেখি বৰ দুখ লাগিছে অকল আমাৰ ইয়াৰ সমস্যা নহয় এই ফোল্ডাৰৰ ওপৰত আপুনি হাজাৰ এনেকুৱা টুঙা পেলাই দিছে ৰাতি এইটো পৰিৱেশটো বেয়া হৈ আছে এনেকুৱা জাবৰ জোঁথৰ পেলাই এইবিলাক জাবৰ ক'ত পেলাই থৈ দিছে পৰিৱেশটো এই যিটো জাবৰ আছে এইটোতো দোকানদাৰী কৰিছে দোকানদাৰী কৰি এইটো ফোল্ডাৰৰ বা বাটৰ মাজত পেলোৱাৰ কি কাৰণ আছে এইটো আপুনি কওক এইটোতো দোকানদাৰৰ পৰা যিবিলাক জাবৰ ওলাই ডাইৰেক্ট পেলাই দিয়ে ৰোডত কিয় পেলাব লাগে নাই তোমাৰ দোকানৰ ভিতৰত পেলাই দিব লাগে তেতিয়া আপোনাৰ বেয়া লাগিব চাফাই কৰি জ্বলাই দিব লাগে নিজে জ্বলাই দিব লাগে দোকানৰ বস্তুটো আনি বাহিৰত কিয় পেলাব লাগে ডাষ্টবিন ইউজ কৰিব লাগে ডাষ্টবিন নাই যদি এইখিনি পৰিষ্কাৰ পৰিচ্ছন্ন এইটো নিবুজা তেনে তুমি দোকানদাৰী কৰিব নালাগে এনেকুৱাতো আপোনাৰ ফাইদাও নহয় গতিকে পৰিষ্কাৰ পৰিষ্কাৰ পৰিচ্ছন্ন ইমানৰ এটা অংগ গতিকে এই অংগটো আপুনি বজাই ৰাখক আপোনাৰ ইমানেই নাই যদি এনেকুৱা পৰিষ্কাৰ আনি বাটৰ মাজত পেলাই থৈ দিয়ে গতিকে ফোল্ডাৰৰ ওপৰতে মই দেখাবলৈ লাজ লাগিব এনেকৈ দলিয়াৰ ওপৰত পেলাই থৈ দিয়ে
গতিকে সকলো টাউন সকলো অঞ্চলত তেনেকুৱা হয় দোকানদাৰৰ গতিকে সচেতনৰ কাৰণে ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দোকানদাৰ যদি আপুনি হয় তেনেকুৱা এনেকুৱা নেক্সট টাইম কাম নকৰিব আপোনাৰ কাৰণে ইয়াত এটা ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে আপোনাৰ কাৰণে প্ৰদূষণ হ'ব প্ৰদূষণৰ কাৰণে আমাৰ অঞ্চলৰ মানুহৰ বেমাৰ হ'ব গতিকে এই কামটো নকৰিব আৰু বিশেষকৈ নীলবাগানত এই কামটো বন্ধ হ'ব লাগে নহ'লে আমিও আগবাঢ়ি আহিব লাগিব ন নহ'লেতো কোনো কাম উপায় নাই দেখাত বহুত বেয়া লাগি আছে কিন্তু যি দোকানদাৰে পেলাইছে এনেকুৱা দ্বিতীয়বাৰ এনেকুৱা পেলাব নালাগে আপুনি এইটো বহুত বেয়া কথা অকল এইটো ইয়াত পেলাইছে বহুত দোকানদাৰ আছে ফৰলানিৰ ওপৰত পেলাই নিজে বাইকত ল'ব ঘৰ যাওঁতে পথাৰত পেলাই দিব বাটৰ কাষত পেলাই দিব এইটো কেনেকুৱা নিয়ম দোকানদাৰে কৰিছে আপোনাৰ ফাইদা হ'ব লাগে আপোনাৰ ফাইদাৰ কাৰণে বেলেগৰ লোকচান কৰি দিব নেকি গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব সচেতনৰ কাৰণে বনাইছোঁ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' ধন্যবাদ